ঐ কটীয়া, আজি তই চিকেন বিৰিয়ানী খাবি নে মটন বিৰিয়ানী খাবি? ঐ কটীয়া, এজনী চাহ কিমান ধনী ঘৰ ছোৱালী বিচনা লাগিছে, এজনী কিডনেপ কৰিলে বহুত পইচা পাম। ভণ্টি অকমান এইফালে চোৱাচোন। ব'লা তুমি আমাৰ লগতে, আমাৰ ঘৰত বাৰ্থডে পাৰ্টি আছে, একেবাৰে খাই আহিবা। ভণ্টি তোমাক আজি মই কটীয়া কি মুখ মেলি চাই আছ, ধৰহি আকৌ এজনী। সোনকালে নহ'লে এজনী পলাবই। উলিয়াও গাঁৱৰ পৰা বিচাৰ কৰি আমি এনেকুৱা 10খন গাঁও ত্যাগ কৰি পেলাই সাজু আছো পইচাৰ কাৰণে। আমি ইয়াৰ পৰা গৈ একেবাৰে ধুনীয়া চহৰত ডাঙৰ চকীত বহি ধুনীয়া ধুনীয়া বিৰিয়ানী খাম। এইজনীক এটেক কৰ। সোনকালে মাৰ বুলি কৈছে, মাৰ নহ'লে পইচা লগাবি তই এতিয়া। এই বেহুচ হ'ল, ইয়াৰ পৰা লৈ যায় পটককে। ঐ কটীয়া, ইয়াতে পেলাই থৈ দে, মই দৰৱ এটা খুৱাই মাৰি পেলালো। গাঁওবুঢ়াই গম পালে আমাক খাব। লৈছো। 5 লাখ টকা পালো, কি মজা। আমি এনেকে 1 দিন খাব পাৰিম চোন। সদায় এনেকে কিডনেপ কৰি গাঁও এনেকুৱা ধনী ধনী ছোৱালীক সদায় আমি এনেকে খাব পাৰিম। বল ইয়াতে পেলাই থৈ গুচি যাওঁ, কোনে গম নোপোৱাকে। বল বিৰিয়ানী। এজনী ইয়াতে পেলাই থৈ যাওঁগে, বল। পেলালো এজনীক, বল এতিয়া আমি চিকেন বিৰিয়ানী খাওঁগে। নহয় আজি মটন খাম, বহুত দিন মটন খোৱা নাই।